নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ এটা নতুন খবৰৰ সৈতে মই ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। তো সবিশেষ তথ্য জানিবলৈ চাই থাকক এই ভিডিঅ'টো। এই যি দৃশ্যাংশ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজুলিস্থিত যি দুধনৈ সংহতি শিশু উন্নয়ন প্ৰকল্প, সেই দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ প্ৰাংগণত। আৰু এইদৰে দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ যিসমূহ অংগনবাড়ী কেন্দ্ৰ আছে, এই অংগনবাড়ী কেন্দ্ৰৰ কৰ্মৰত যিসকল সহায়িকা কৰ্মী, তেওঁলোকে আজি তেওঁলোকৰ দীৰ্ঘদিনীয়া যি দাবী, সেই দাবী পূৰণৰ বাবে এই ধৰণে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাটো পৰিলক্ষিত হয়। আৰু তেওঁলোকে বিভিন্ন শ্লোগানেৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী যি শ্লোগানেৰে তেওঁলোকৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী ৰূপায়ণ কৰাটো পৰিলক্ষিত হৈছে। আৰু ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ কৰ্মৰত সহায়িকা কৰ্মীৰ বহুকেইটা দীৰ্ঘদিনীয়া যি দাবী, সেই দাবীসমূহ পূৰণ নোহোৱাৰ বাবে ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ কল্যাণ বিকাশ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি এই গোৱালপাৰা জিলাৰ ৰংজুলিত অংগনবাড়ী সহায়িকা কৰ্মীসকলে কলা দিৱস হিচাপে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ছোৱাত মহিলা আৰু শিশু বিকাশ কল্যাণ বিভাগ মুৰ্দাবাদ, সহায়িকা কৰ্মীক মাননীৰ সলনি মজুৰি দিয়ক, চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰক, যিসমূহ অংগনবাড়ী কেন্দ্ৰত বৰ্তমান যি কৰ্মী আৰু সহায়িকা কৰ্মৰত হৈ আছে, তেওঁলোকক চৰকাৰী চাকৰিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে এই ধৰণে তেওঁলোকে শ্লোগান দি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ দুধনৈ প্ৰকল্প কমিটিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ এগৰাকী বিষয়াৰ জৰিয়তে ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকলৈ 8টাকৈ দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ দুধনৈ প্ৰকল্প কমিটিৰ বহুকেইটা দাবীৰ ভিতৰত বিশেষকৈ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰা, কৰ্মী সহায়িকাসকলক মাননীৰ সলনি মজুৰি প্ৰদান কৰা, FRS প্ৰমাণীকৰণ বাধ্যতামূলক কৰাটো বন্ধ কৰা, দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহত খালী হৈ থকা কৰ্মীসকলৰ পদপ্ৰতি দক্ষতাপূৰ্ণ সহায়িকাক নিযুক্তি দিয়া, মুখ্য সেৱিকাৰ 50% পদত বৰ্তমানে অংগনবাড়ী কেন্দ্ৰসমূহত কৰ্মৰত কৰ্মীক পদোন্নতি দিয়া, অৱসৰ গ্ৰহণ কৰা কৰ্মী সহায়িকাসকলৰ অৱসৰকালীন যি সাহায্য, সেই সাহায্য মোকলাই দিয়া, কেন্দ্ৰসমূহত গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা। বৰ্তমানেও যি উৎকট গৰম, সেই উৎকট গৰমতো কিন্তু এই যি অংগনবাড়ী কেন্দ্ৰ, সেই অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ দিয়া নাই, যাৰ পৰিপ্ৰেক্ষিতত এক যমৰ যাতনা ভুগিবলগীয়া হৈছে কৰ্মী সহায়িকাসকলৰ সমান্তৰালকৈ তাত যিসকল কণ শিশু অধ্যয়ন কৰিবলৈ যায় তেওঁলোকক। তো গ্ৰীষ্মকালীন বন্ধৰ সোনকালে দিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। আনটো দাবী হৈছে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে সংহত শিশু উন্নয়ন প্ৰকল্প, ৰাজ্যৰ যিসমূহ সংহত শিশু উন্নয়ন প্ৰকল্প আছে, সেই সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা যিসমূহ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা খাদ্য সামগ্ৰীয়ে হওক বা শিশুসকলৰ মানসিক শাৰীৰিক বিকাশৰ বাবে যিসমূহ যন্ত্ৰপাতি বা খেলা ধূলাৰ সামগ্ৰী প্ৰেৰণ কৰা হয়, সেইসমূহ সামগ্ৰী আচলতে অংগনবাড়ী কেন্দ্ৰসমূহলৈ নিয়াৰ বাবদ যিসকল কৰ্মী সহায়িকা আছে তেওঁলোকে খৰচ বহন কৰিবলগীয়া হয়। চৰকাৰৰ তৰফৰ পৰা যিখিনি টকা প্ৰদান কৰা হয় যান বাহনৰ নামত এই সামগ্ৰীখিনি নিয়াৰ বাবে, সেইখিনি নগণ্য বুলি তেওঁলোকে জানিবলৈ দিছে যে সেয়া একেবাৰে নগণ্য। আৰু তেওঁলোকৰ যি মাননি আচলতে সেই মাননি মাত্ৰ 8,000 টকা, সেই 8,000 টকাৰে তেওঁলোকৰ পৰিয়ালক ভৰণ পোষণে দিব নে সেইসমূহ সামগ্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা নিয়াৰ বাবতে খৰচ কৰিব। তো তেনেধৰণৰ যি ব্যৱস্থা, সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক তেওঁলোকে দাবী জনাইছে। আৰু স্ক্ৰীণত আপোনালোকে দেখি আছে এই দৃশ্যাংশ, এয়া যি তেওঁলোকৰ 8টাকৈ দাবী, সেই 8টাকৈ দাবী সম্বলিত পত্ৰ প্ৰদান কৰিছে এগৰাকী বিষয়ালৈ। তাত CDPO আজি উপস্থিত নাছিল, তাৰ বাবেও এইসকল অংগনবাড়ী সহায়িকা কৰ্মীক ক্ষোভ উত্তাপ পৰিলক্ষিত হয়।
তো এই ধৰণৰ এক পৰিৱেশ পৰিস্থিতি দেখিবলৈ পোৱা গ'ল ৰংজুলিস্থিত দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয় যি আছে সেই কাৰ্যালয় প্ৰাংগণত এই ধৰণৰ এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল। তো তেওঁলোকে অতি শীঘ্ৰে এই ধৰণৰ তেওঁলোকৰ যি দাবী সেই দাবীসমূহ পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছে। কেন্দ্ৰীয় বাজেটত তেওঁলোকৰ বাবে ধন গ্ৰহণ কৰাৰ বাবেও তেওঁলোকে দাবী জনাইছে। মন্তব্য আছে এই সম্পৰ্কত তেওঁলোকৰ ৰাজ্যিক এগৰাকী নেত্ৰী আছে, তেওঁৰ মন্তব্য আছে এই সম্পৰ্কত, সেই মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই দিছোঁ। শেষত কৈছোঁ যে আপোনালোকে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব যদি বিচাৰে মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে, তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেল তথা ইউটিউব চেনেল পংকজ লিমকা ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। আৰু ইয়াৰ লগে লগে ফেচবুক যি পেজ সেয়া পংকজ লিমকা সেয়া ফ'ল' কৰি থৈ দিব পাৰে। তো আপোনালোকে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব পাৰিব। যিসকলে নতুনকৈ এই ভিডিঅ'টো চাই আছে তেওঁলোককহে এই কথাটো কোৱা হৈছে। তো এয়া আছিলে আজিৰ এই বিশেষ খবৰটি, এওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আৰু সেই দাবীৰ পূৰণৰ বাবে আজি তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কলা দিৱস হিচাপে 10 জুলাইটো কলা দিৱস হিচাপে তেওঁলোকে পালন কৰে আৰু 8টাকৈ দাবী সম্বলিত তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ। দৃশ্যাংশসমূহ আপোনালোকে দেখি আছে আৰু তেওঁলোকৰ দাবী যদি শীঘ্ৰেই পূৰণ কৰা নহয় অনাগত সময়ত তেওঁলোকে গণতান্ত্ৰিক আন্দোলন কৰিব বুলি জনায়। 4 মাহ হ'ল তাৰমানে অংগনবাড়ীৰ কৰ্মী আৰু সহায়িকাসকলৰ লগত এখন বৃহৎ নাটক হৈ আছে। তেওঁলোকক আধাৰ কাৰ্ড খুজিছে, পান কাৰ্ড খুজিছে। এটা কথা ভাবক আপোনালোকে, তথ্য নোহোৱা কৰি অংগনবাড়ীয়ে চাকৰি পাইছে নেকি? নিশ্চয় তথ্য লৈছে। সেই তথ্যবিলাক কলৈ গ'ল? আৰু আজি এই 10 তাৰিখে 10 জুলাইত কলা দিৱস পাতিম বুলি, কলা দিৱস অনুষ্ঠানটো আমি ইয়াতে আন্দোলনটো কৰিম বুলি আমাৰ এই প্ৰকল্প বিষয়াক এপ্লিকেশ্যন দি যোৱা হৈছে, ইনফৰমেশ্যন দি যোৱা হৈছে। এতিয়া চাওক 11টা বাজি গ'ল। তেওঁ তাৰমানে অংগনবাড়ীবিলাকক কি বুলি ভাবিছে? গতিকে এই উপস্থিত হোৱা নাই, তেওঁ এতিয়ালৈকে অহা নাই। আৰু ৰিটেনশ্যনৰ নামত যিখন নাটক কৰিছে, ছোৱালীবিলাকক হাৰাশাস্তি কৰিছে। 8,000 টকা দৰমহা পোৱা কৰ্মী এগৰাকীয়ে 4 মাহ যেতিয়া মাননি নাপাব তেতিয়া কেনেকুৱা অৱস্থা হয় ভুক্তভোগীয়েহে জানে। গতিকে এই নাটক বন্ধ নকৰিলে 15 দিন পিছত আমি ইয়াত ধাৰাসাৰ আন্দোলন কৰিম। ধন্যবাদ। এই কামখিনি কোনে কৰি আছে? এই অফিচে কৰি আছে, অফিচে কৰি আছে। কেৱল দুধনৈত আছে, কেইটামান প্ৰকল্প আছে, কিন্তু সমগ্ৰ অসমত নহয়, কেইটামান প্ৰকল্প আছে। আপোনালোকৰ প্ৰকল্পটো কি? আমাৰ দুধনৈ প্ৰকল্প। দুধনৈ প্ৰকল্প।